পোনপ্ৰথমে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আপোনালোকে ইয়ালৈ অহাৰ বাবে। যিহেতু আমি তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় যুৱ মহোৎসৱ টাই যুৱ মহোৎসৱ আমি উদযাপন কৰিবৰ কাৰণে আমি ইয়াতে ইতিমধ্যে আয়োজন কৰিছোঁ আৰু প্ৰায় আমাৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱাৰ পথত। আমি খুব ক্ষিপ্ৰতাৰে আমাৰ যিমানবিলাক কাম চলি আছে খুব সুন্দৰভাৱে আগুৱাই গৈ আছে। যিহেতু আমাৰ অহা পৰহিৰ পৰা অহা 21 তাৰিখৰ পৰা এই কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু এই কাৰ্যসূচীত আমি যেনেধৰণে ভাবিছোঁ তেনেধৰণে আমি অনুষ্ঠিত কৰিম বুলি আমি আশাবাদী। আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ, যিহেতু এই কাৰ্যসূচীটো এটা সুন্দৰ কাৰ্যসূচী হিচাপে আমি উপস্থাপন কৰিব বিচাৰিছোঁ আৰু টেঙাখাত অঞ্চলত আমি প্ৰথমবাৰৰ বাবে এনেধৰণৰ এটা বৃহৎ কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ। গতিকে এই অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ আৰু উপস্থিতি মই আন্তৰিকতাৰে কামনা কৰিছোঁ। সকলোবিলাক আহক, তেখেতলোকে দিহা পৰামৰ্শ দিয়ক আৰু আন্তৰিকতাৰে সহযোগিতা আগবঢ়াওক যাতে এই কাৰ্যক্ৰমটো সাফল্যমণ্ডিত হৈ উঠে। আৰু এই কাৰ্যসূচীত যিহেতু আপোনালোকে গম পায় যে এই কাৰ্যসূচী আমি বহুত বিভিন্ন ধৰণৰ কাৰ্যসূচী আছে। যিহেতু আমি উত্তৰ পূৰ্বাঞ্চলৰ যিমানকেইটা টাই জনগোষ্ঠী আছে আটাইকেইটা টাই জনগোষ্ঠীৰ সাংস্কৃতিক দলবিলাক থাকিব, তেখেতসকলৰ নেতৃত্ববিলাক থাকিব, তেখেতসকলৰ বহু সন্মানীয় ব্যক্তিসকল থাকিব, জ্যেষ্ঠ ব্যক্তিসকল থাকিব। আৰু লগতে এই কাৰ্যসূচীত আৰু এটা সুন্দৰ কাৰ্যক্ৰম আছে, মিতিৰ মেল বুলি এটা কাৰ্যক্ৰম আছে। এই মিতিৰ মেলৰ উদ্দেশ্য এইটোৱে যে আমি কেনেকৈ এটা সমন্বয় গঢ়ি তুলিব পাৰোঁ আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত। যিহেতু আমাৰ অতীজৰে পৰা টাই জনগোষ্ঠীসকলৰ মাজত টাই জনগোষ্ঠীসকলৰ সৈতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যিবিলাক জনগোষ্ঠী, অসমৰ যিবিলাক জনগোষ্ঠীয়ে মিতিৰ সম্পৰ্কেৰে বান্ধ খাই আছে, সেই আটাইবিলাক জাতি জনগোষ্ঠী যেনে জনসাধাৰণক আমি ইয়াতে নেতৃত্ববিলাকক নিমন্ত্ৰণ কৰিছোঁ, তেখেতসকলৰ সাংস্কৃতিক দলবিলাকক আমি নিমন্ত্ৰণ কৰিছোঁ আৰু বহু জ্যেষ্ঠ ব্যক্তিক আমি মাতিছোঁ। তেখেতসকলৰ মাজত এখন সম্প্ৰীতিৰ বাতাবৰণ সৃষ্টি কৰিব পৰা এখন আলোচনা হ'ব, যাৰ জৰিয়তে আমি আমাৰ সম্প্ৰীতি আমি অধিক কটকটীয়া কৰি কিনে আমি অসমীয়া জাতিটোক আজি শক্তিশালী জাতি হিচাপে আমি প্ৰতিষ্ঠিত কৰিব পাৰিম। তেনেধৰণৰ উদ্দেশ্য আমি কামবিলাক কৰিছোঁ। গতিকে আৰু ইয়াৰ লগতে আমাৰ যিহেতু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ আমি অনুষ্ঠিত কৰিছোঁ, সেইকাৰণে এই আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমাৰ বহুজন ব্যক্তি বাহিৰৰ পৰা আহি উপস্থিত হৈছে। ইতিমধ্যে ম্যানমাৰৰ পৰা যথেষ্ট সংখ্যক উপস্থিত হৈছে, থাইলেণ্ডৰ পৰাও আহিছে আৰু আশা ৰাখিছোঁ আমি লাওছৰ পৰা আহিব, তেনেধৰণৰ আমাৰ কথা হৈছে। গতিকে তেখেতসকলো আহিব আৰু উত্তৰ পূৰ্বাঞ্চলৰ সকলো টাই জনগোষ্ঠীয় আমাৰ যুৱ প্ৰতিনিধি থাকিব। লগতে আমাৰ এই অঞ্চলৰ যিমান জনগোষ্ঠী আমাৰ মিতিৰ সম্পৰ্ক বা আমাৰ এই অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যুৱকসকলক আমি ইয়াতে অংশগ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ জনাইছোঁ। গতিকে এটা সুন্দৰ কাৰ্যসূচী আমি আশা ৰাখিছোঁ। গতিকে এই গোটেই কাৰ্যসূচীখিনি সাফল্যমণ্ডিত হৈ থাকিব তেতিয়াহে যেতিয়া আপোনালোকৰ ৰাইজৰ সহযোগিতা থাকিব, ৰাইজৰ উপস্থিত থাকিব, ৰাইজৰ অংশগ্ৰহণ থাকিব আৰু ৰাইজৰ দিহা পৰামৰ্শ থাকিব। গতিকে মই সমূহ ৰাইজলৈ আগ্ৰহ কৰিছোঁ যাতে এই কাৰ্যসূচীত আপোনালোকে অংশগ্ৰহণ কৰক, উপস্থিত হওক, দিহা পৰামৰ্শ দিয়ক আৰু সহযোগিতা আগবঢ়াওক, মই তাৰে কামনা কৰি নিশ্চয়কৈ এইটো আমি অত্যন্ত আনন্দিত হৈছোঁ। যিহেতু টেঙাখাত অঞ্চলত প্ৰথমবাৰৰ বাবে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা প্ৰথমবাৰৰ বাবে কোনোবা অৰাজনৈতিক এখন সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া উপস্থিত হ'ব। ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা আমাক ফোন যোগে জনাইছে যে তেখেতৰ যি ভ্ৰমণসূচী তেখেতে ফাইনেল কৰিছে। খালি সময়টো এতিয়া ঠিক কৰি দিয়া নাই যে কিমান সময়ত আহিব, তেখেতলোকে অলপ মিলাই ল'ব, কিন্তু অহাটোৰ কাৰণে তেখেতলোকে ফাইনেল কৰা বুলি তেখেতলোকে আমাক জনাইছে। গতিকে আমি অধীৰ আগ্ৰহেৰে তেখেতক আমি আদৰিবৰ কাৰণে আমি আশাবাদী, আমি ৰৈ আছোঁ। আৰু ইয়াৰ লগতে আমাৰ আৰু এটা ভাল কথা যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি নিমন্ত্ৰণ কৰিছোঁ, তেখেতো অহা কথা আছে। গতিকে অৰুণাচলৰ উপ মুখ্যমন্ত্ৰীও তেখেতো অহা কথা আছে। গতিকে আৰু অন্যান্যবিলাক নেতৃত্ব থাকিব আৰু আমি সকলো দল সংগঠনৰ নেতৃত্বক আমি মাতিছোঁ, সকলো জাতি জনগোষ্ঠী আমি জনসাধাৰণক মাতিছোঁ। গতিকে এটা সুন্দৰ এটা অৰাজনৈতিক এটা সুন্দৰ কাৰ্যসূচী আৰু বিশেষভাৱে সাংস্কৃতিক মানে এটা যিটো বৈশিষ্ট্য থকা এটা সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব আৰু লগতে গোটেই কাৰ্যসূচী যাতে এটা সম্প্ৰীতিৰ বাতাবৰণ চৰিয়াই কৰিব পাৰে তাৰ কাৰণে আমি গোটেই কাৰ্যসূচী আগুৱাই লৈ গৈছোঁ।